নমস্কাৰ, মই জন এছএমএছ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাউ টু ক্ৰেক আছাম DLED প্ৰিলিমিনাৰী টেষ্ট 2026 ইন ফাৰ্ষ্ট এটেম্প। আপোনালোকে প্ৰথমবাৰতেই 2026 চনৰ যি DLED পেড এক্সাম হ'ব তাতে কেনেকৈ অতি সহজতে 60+ নম্বৰ লাভ কৰিব। লগতে যি মোৰ কমিউনিটি পোষ্টত আৰু আজিৰ পৰা দুদিন আগতে আপলোড কৰা এইটো ভিডিঅ'ত কৈছিলোঁ যে মোৰ যি 500 MCQ মানে প্ৰশ্ন আছে ইয়াৰ পৰা হুবহু কি কৰিছিল 30টা প্ৰশ্ন কমন পৰিছিল। আৰু আপোনালোকে যি মোৰ হেৰিটেজ নোটছ কিয় পোৱা নাই, PDF কিয় পোৱা নাই, কিয় পলম হ'ল, কি কাৰণত পলম হ'ল, এই গোটেইখিনি আজি ভিডিঅ'টিত আলোচনা কৰিম। লগতে 2025 চনত যি প্ৰশ্ন আহিছিল বিভিন্ন মেমৰি বেছড যি প্ৰশ্ন তাৰ আধাৰত 100টা প্ৰশ্নৰ সমাধান কৰিম। লগতে আজিৰ ভিডিঅ'টিত আপোনালোকে এডমিশ্যন নটিচ, ইনটেক কেপাচিটি, ইম্পৰ্টেণ্ট ডেটছ, অনলাইন আবেদন কেনেকৈ কৰিব আৰু চিলেবাছ আৰু কেনেকৈ আপোনালোকে অতি সহজতে 60+ নম্বৰ লাভ কৰিব তাৰে কমপ্লিট যি আমাৰ পৰিকল্পনা আজিৰ ভিডিঅ'টিত আপোনালোকে লাভ কৰিব। আৰু আপোনালোকৰ হাতত অতি কমেও 1 মাহ সময় আছে, গতিকে অতি সহজতে আপোনালোকে 60+ নম্বৰ লাভ কৰিব লাগিব। মানে যদি আপোনালোকে 60+ নম্বৰ লাভ কৰে তেতিয়াহ'লে যি অনাগত দিনত 75,000 ভেকেঞ্চি আহি আছে আপোনালোকে অতি সহজতে কি কৰিব, অনাগত যি 5 বছৰ মামাই কি কৰিব, চাকৰি দিব। অনাগত 5 বছৰত আপোনালোকৰ নিজৰ চাকৰি লাভ কৰাত অতি সহজ হ'ব। কাৰণ DLED অবিহনে আপোনালোকে শিক্ষকতা কৰিব নোৱাৰে আৰু CTET, অসম টেট যি পৰীক্ষা হ'ব কোনো পৰীক্ষা আবেদন কৰিব নোৱাৰে। DLED হৈছে আমাৰ মূল ভেটি। এতিয়া আহিছোঁ আৰু কি কৰিম, সেইদিনা মানে ৰাতি ভিডিঅ'টি বনাইছিলোঁ, গতিকে আপোনালোকৰ হয়তো দেখাত অসুবিধা হৈছিল। আজি কিতাপসমূহ দেখুৱাম, কি কি কিতাপ ভাল কৰি মানে কেনেকৈ মানে কিনিব লাগিব, কি কি কলম, মানে কিছুমানে কমেণ্ট কৰিছিল কলমটো কি, OMR sheet কেনেকৈ ফিল আপ কৰিব। গতিকে এতিয়া আহিছোঁ আমাৰ আজি যি ভিডিঅ' এই ভিডিঅ'টিত আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ যি এডমিশ্যন নটিচ, সেই এডমিশ্যন নটিচ কি হৈছে ওলাইছে। ইয়াত কি আছে, আবেদন মানে কি আবেদন প্ৰক্ৰিয়া চলি আছে। আৰু HSত 50% নম্বৰ লাগিব। তাৰপিছত UR আৰু OBC সকলৰ কাৰণে 50% লাগিবই লাগিব। যোৱাবাৰ যেতিয়া মানে আবেদন প্ৰক্ৰিয়া চলি আছিল তেতিয়া মানে কিছুমানে কমেণ্ট কৰিছিল, মই অফিচত ফোন কৰিছিলোঁ, তেতিয়া ছাৰ এজনে কৈছিল যে HSত OBC নাইবা UR বুলি কথা নাই, দুয়োকে কি লাগিব, দুয়ো ধৰণৰ শ্ৰেণীৰ যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে HSত 50% লাগিবই। ইয়াত গ্ৰেজুৱেশ্যন, BSc, BCom, মাষ্টাৰ ডিগ্ৰী, MSc, MCom এইবোৰ ইয়াত নাখাটে। গতিকে HSত 50% লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কেৱল SC, ST, STP মানে STP, STH এই কেটেগৰীসমূহ কি কৰিব 5% মাৰ্ক কি পাব, ৰেহাই পাব। আৰু বয়স 18 বছৰৰ পৰা মানে 34 বছৰ আৰু 1 জুলাই 2026 চনৰ পৰা কাম কৰা হ'ব। আৰু 2 বছৰ কি পাব, ৰেহাই পাব SC, STP আৰু ST এই সকলেই। ইয়াত কিন্তু OBC কথা লিখা নাই। আৰু কেৱল ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কি পাব, OBC, MOBC, SC, STP, STH, তাৰপিছত PWD আৰু লগতে আমাৰ যি UR কেটেগৰী আছে সেই UR কেটেগৰীৰ কাৰণে কি পাব, EW চাৰ্টিফিকেট বনাব লাগিব। এইখিনি আপোনালোকে ইতিমধ্যে জানে। মানে যিসকল UR কেটেগৰীৰ হয়, জেনেৰেল হয়, তেওঁলোকে কি কৰিব, EW চাৰ্টিফিকেটখন অতি সহজতে বনাই ল'ব পাৰিব। ক'ত বনাব, আপোনালোকৰ যি ব্লক মানে কি আছে, যি চাৰ্কেল অফিচ আছে আমাৰ মাটিয়া গোৱালপাৰাৰ, আপোনালোকৰ যি চাৰ্কেল অফিচ তাতে মানে মণ্ডলৰ জৰিয়তে বনাব লাগিব। তেতিয়া আপোনালোকে ৰিজাৰ্ভেশ্যন পাব আৰু অলপ মানে সহজতে মানে অলপ নম্বৰ কমতে চিট পাব। মানে আজি ভিডিঅ'টি বেছি দীঘল নকৰোঁ। এতিয়া কি হ'ব, মানে আপোনালোকক মেইন যিখিনি মানে পইণ্ট সেইখিনিহে আলোচনা কৰি ইয়াত মানে কম, ইতিমধ্যে পাইছে। কেৱল নোটছ কেনেকৈ পাব আৰু মানে কিতাপসমূহ আকৌ এইবাৰ দেখুৱাম, সেইদিন ৰাতি আছিল, আজি দিনত মানে দেখুৱাম। আৰু কলম OMR sheet কেনেকৈ পুনৰ মানে কি কৰিব লাগিব, প্ৰিপাৰেশ্যন কৰোঁতে ব্যৱহাৰ কৰিব লাগিব। এতিয়াও মানে 1 মাহ সময়ত আপোনালোকে অতি সহজতে 60+ নম্বৰ লাভ কৰিব। কাৰণ ময়ো এনেকৈ 1 মাহ পঢ়িয়ে চিট পাইছিলোঁ। গতিকে মানে ইমান কঠিন পৰীক্ষা নহয়। অনলাইন আবেদন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হৈছে,
21 তাৰিখৰ পৰা তাৰপিছত 10 তাৰিখলৈ কি হ'ব বন্ধ হ'ব পে'মেণ্ট আৰু এডমিট কাৰ্ড 5/7/2026 চনত 5/7লৈ কি থাকিব যেতিয়া মানে 5 তাৰিখ আৰম্ভ হ'ব মানে 5 তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড তাৰপিছত পেড এক্সাম হ'ব 12/7/2026 আৰু ৰিজাল্ট দিব 27/7/2026 বৰ্তমান সময়ত কি হৈ আছে আমাৰ চিটেৰ আবেদন হৈ আছে আপোনালোকে এইবাৰ যদি ডিএলএডত নামভৰ্তি কৰে নামভৰ্তি কৰা দিনৰে পৰা আপোনালোকে কি কৰিব পাৰে চিটেৰ পৰীক্ষাৰ কাৰণে যিকোনো পৰীক্ষাৰ কাৰণে টেট পৰীক্ষা এলপি নাইবা ইউপিত আবেদন কৰিব পাৰে অসম টেট হওক চিটেট হওক বিটিচি টেটে হওক জিবিটিআইডি কিন্তু আপোনালোকে নামভৰ্তি কৰিব কেতিয়া ৰিজাল্ট মানে আবেদন চিটেট পৰীক্ষাৰ আবেদন শেষ হোৱাৰ পিছতহে নামভৰ্তি কৰিব গতিকে আপোনালোকে এইবাৰ কি কৰিব নাপাব আবেদন কৰিব নোৱাৰিব এতিয়া হৈছে আমাৰ যি মেইন এইটো হৈছে মেইন যদি আপোনালোকে এইটো ভুল কৰে তেতিয়াহ'লে আপোনালোকৰ আবেদন কৰা নকৰা মানে কষ্ট কৰি পঢ়া নপঢ়া মানে কষ্ট কৰা নকৰা একেই হ'ব কিয় আপোনালোকে আবেদন কৰাৰ আগতে ক'ত কিমান চিট আছে সেই হিচাপে আবেদন কৰিব মানে তাতে জিলা বাছনি কৰিব যদি আপোনালোকে যেতিয়া মানে কাট অফ নাইবা মেৰিট লিষ্ট ওলাব ইয়াত মানে চৰকাৰী নাইবা ব্যক্তিগত খণ্ডৰ যে শিক্ষানুষ্ঠান তাতে চিট পাবৰ কাৰণে এইটো হৈছে আমাৰ মেইন ইয়াত মানে ভুল কৰিলে আপোনালোকে চিট মানে নাপাব পাৰে বৰপেটাত কেইটা চিট আছে বঙাইগাঁৱত কেইটা কাছাৰ দৰং ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও ধেমাজি এইখিনি আপোনালোকে চাই ল'ব ভিডিঅ'টি অলপ দীঘল মানে এনেকৈ মানে গাই থাকিলে দীঘল হ'ব দীঘল নকৰোঁ সময় নাই বৰ্তমান ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও ধেমাজি গোৱালপাৰা গোলাঘাট মই গোৱালপাৰা ৰাইটৰ পৰা ডিএলএড কৰা হয় হাইলাকান্দি তিনিচুকীয়া যোৰহাট কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মৰিগাঁও ক'ত কেইটা চিট আছে আপোনালোকে চাই ল'ব মানে আপোনালোকে কোনখন জিলাৰ পৰা বিলং কৰে আপোনালোকে সেইখিনি সেই হিচাপে আপোনালোকে আবেদন কৰোঁতে খুব সাৱধান হ'ব মানে কিছুমানে যোৱাবাৰ কমেণ্ট কৰিছিল মই শিৱসাগৰত আছোঁ মানে মই কি কৰিব পাৰিম নে নোৱাৰিম ডিব্ৰুগড়ত যাব ডিব্ৰুগড়ত নামভৰ্তি কৰিব পাৰিম নে নোৱাৰিম কিন্তু এইটো মানে কেতিয়া নিৰ্ধাৰণ কৰা হয় পৰীক্ষা যেতিয়া আবেদন হ'ব সেই সময়তে নিৰ্ধাৰণ কৰিব পৰা মানে আপোনালোকক নিৰ্ধাৰিত কৰিব লাগে টোটেল কিমান আছে ইয়াত আছে 3,300 তাৰপিছত ইণ্ডিয়া কেপাচিটি বাকীখিনি বৰপেটা এইখিনি কি আমাৰ এইখিনি যি আমাৰ ইয়াত কিন্তু এটা কথা আছে ইয়াত যিসকল মানে ডিপ্ৰেশ্যনৰ পৰা আহে কিছুমান মানে ইন ছাৰ্ভিচ টিচাৰ এতিয়াও ডিএলএড কৰিব মানে যি চাকৰিকালীন শিক্ষক কিছুমানে ডিএলএড কৰিব পৰা নাই সেইসকলক কি কৰে ডাইৰেক্ট নামভৰ্তি কৰি দিয়ে সেইকাৰণে কিছুমান চিট সিহঁতে খাই দিয়ে আৰু আপোনালোকৰ কিছুমান অলপ মানে নম্বৰ কম পালে মানে যিখিনি মানে নম্বৰ লাগে সেই হিচাপে আপোনালোকে কি কৰিব নোৱাৰে নামভৰ্তি কৰিব নোৱাৰে সিহঁতে মানে চিটটো খাই দিয়ে এইখিনি হ'ল আমাৰ কি লিখা আছে ইয়াত ইনটেক কেপাচিটি অফ প্ৰাইভেট বিএড মানে যি বিএড কলেজ আছে তাতেও আমাৰ যি ডিএলএড এই ডিএলএড কৰিব পৰা যায় ইয়াকে দেখুৱাইছে 850টা পোষ্ট কি আছে এই চিট আছে এই ব্যক্তিগত শিক্ষানুষ্ঠানৰ কাৰণে ইয়াত কিন্তু বহুত ফিজ প্ৰায় 50,000 পৰা 60,000 নামভৰ্তিত এক বছৰ লাগে আমাৰ ওচৰতে এখন আছে বকো তাতেও মানে নামভৰ্তি বহুত এতিয়া আহিছোঁ আমাৰ যি পেড এক্সাম সেই পেড এক্সামৰ কাৰণে এইখিনি আমাৰ ইতিমধ্যে আলোচনা কৰিছোঁৱে যোৱা যি দুদিন আগতে ভিডিঅ' দিছিলোঁ সেই একেই হৈ কেৱল ডেটখিনি সলনি কৰে আৰু আমাৰ যি চিটেট পৰীক্ষাৰ যেনেকৈ মানে কেৱল ডেটটো সলনি কৰি বাকীখিনি হুবহু একে ৰাখে ঠিক এইবাৰো ইয়াত কেৱল 2026টো কি কৰিছে ৰাখি দিছে আৰু বাকী সকলো মানে সলাই দি বাকীখিনি সকলো একে ৰাখিছে গতিকে এইখিনি আপোনালোকে ইতিমধ্যে চাইছে সেইদিনা ইয়াত আৰু বেছি মানে কি এইবাৰ আছে কেৱল যোৱাবাৰ আছিল 2025ৰ পৰা 27 লৈ এতিয়া কি আছে 2026ৰ পৰা 2028 চনৰ ভিতৰত ডিএলএড কৰিব লাগিব আৰু যি আপোনালোকৰ এইবাৰ যদি চিট পাই নামভৰ্তি কৰাৰ পিছত আপোনালোকৰ সোণালী সুযোগ আহিব কাৰণ কি আছে আমাৰ মামে ঘোষণা কৰিছে যে অতি কম সময়ৰ ভিতৰত নতুন বিজ্ঞাপন ওলাব আৰু এনেকৈ কেৱল শিক্ষা বিভাগতে 75,000 ভেকেঞ্চি যি শিক্ষা বিভাগত ওলাব গতিকে আপোনালোকে যদি ডিএলএডৰ চিট পায় ডিএলএডৰ চিট পোৱাৰ লগে লগে আপোনালোকে টেট পৰীক্ষা দিয়াৰ কাৰণে কি কৰিব পাৰিব প্ৰিপাৰেশ্যন আৰম্ভ কৰিব পাৰিব এইখিনি হৈছে নামভৰ্তি কৰাৰ পিছত মানে আপোনালোকে যদি চৰকাৰী কলেজত চিট পায় কিমান মানে কি লাগিব
টকা লাগিব 1300 পৰা মেক্সিমাম 1700 টকা লাগে আৰু ইয়াত যিখিনি দিয়া আছে সেই হিচাপে হয় কিন্তু প্ৰাইভেটত বহু টকা লাগে এডমিশ্যন তাৰপিছত মাহে মাহে যি ফিজ গোটেইখিনি একেলগে লয় ইয়াত যি হোষ্টেল এইখিনি গোটেই আপোনালোকে চাইছে ইয়াত 34,000 লিখা আছে কিন্তু কিছুমান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত কি পায় 50+ লৈ কি কৰে এডমিশ্যনত লয় আৰু এইখিনি যদি আপোনালোকে 75% এটেণ্ডেঞ্চ দিব নোৱাৰে তেতিয়া কি হয় আপোনালোকৰ যি নামভৰ্তিৰ যি আপোনালোকৰ যোগ্যতা সেই যোগ্যতা হেৰুৱাই পেলাই আৰু পৰীক্ষা হলত এডমিট যেতিয়া মানে আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ বা ছেকেণ্ড ছেমিষ্টাৰৰ এডমিট কাৰ্ড আহিব আপোনালোকক দিবই নোৱাৰিব মোৰ লগৰ এজন বন্ধু আৰু এজনী ছোৱালী মানে নামভৰ্তি কৰিছিল কিন্তু ক্লাছ কৰা নাছিল তেতিয়া কি হৈছিল আমাৰ মেমে আমাৰ ভাৰতী দাস মেম আছিল সেই মেমে আমাক কি কৰিব দিয়া নাই ভাৰতী কলিতা আমাৰ মানে সেই মানে ল'ৰাজনক কোনো ধৰণৰ মানে ইয়াত কি নামভৰ্তিৰ যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখনে দিয়া নাই বহুত ৰিকুৱেষ্ট কৰিছিলোঁ আমি কিন্তু মানে কৈছে নো এক্সকিউজ মানে কোনো ধৰণৰ ৰেহাই নাই আপোনালোকে কি কৰিব নামভৰ্তি কৰাৰ পিছতে যি প্ৰথম ষাণ্মাসিকত ভালদৰে কি কৰিব নামভৰ্তি কৰাৰ পিছত পূৰা এটেণ্ডেঞ্চ দিব তেতিয়া আপোনালোকৰ যি মানে ফিংগাৰপ্ৰিণ্ট দিব লাগে তাতে আপোনালোকৰ যি স্ক'ৰ সেই স্ক'ৰটো ভাল আপোনালোকৰ নম্বৰ যি ইণ্টাৰনেল এছেছমেণ্ট নম্বৰ থাকিব সেই নম্বৰখিনি আপোনালোকে পাব যদি 75%ৰ কম হয় তেতিয়া আপোনালোকৰ যি নামভৰ্তিৰ যোগ্যতা আপোনালোকে হেৰুৱাই পেলাব আৰু বেলেগ কোনোবাক নামভৰ্তি যদি মানে সেই সময়তে কোনোবাই যদি মানে কি কৰে আবেদন কৰে মানে তেওঁক ছিটটো দিব গতিকে আপোনালোকৰ নামভৰ্তি কৰা নকৰা একেই হ'ব সেইকাৰণে এইটো বহুত বি কেয়াৰফুল এইটো আপোনালোকে নামভৰ্তি কৰাৰ পিছত ক্লাছ মিছ নকৰিব আৰু কিছুমানে কৈ আছিল যে আমি এইখিনি মানে ইয়াত ছিটটোহে দিছে কিন্তু আগতে যিখিনি লিষ্ট ক'ত কিমান ছিট আছে সেইখিনি দেখুৱাইছোঁ এইখিনি মানে ক'ত কি আছে এইটো তাৰপিছত ইয়াত কি আছে 4,150টা কি আছে ছিট আছে অনলাইন কেনেকৈ আবেদন কৰিব এইখিনি আপোনালোকে মোবাইলত যিকোনো ক্ৰম ব্ৰাউজাৰত নাইবা ফায়াৰফক্সত গৈ আপোনালোকে নিজেই মোবাইলত ফটো বনাই কি কৰিব অতি মানে সহজতে কি কৰিব পাৰিব আবেদন কৰিব পাৰিব এইখিনি আপোনালোকে জানেই আৰু যাৰ ইৰেবল চাৰ্টিফিকেট নাই অতি সহজতে আপোনালোকে বনাই লওক এইখিনি হৈছে আচল মানে যোৱা ভিডিঅ'ত মানে কিছুমানে কমেণ্ট কৰিছিল যে দাদা বা ছাৰ মই BA পঢ়ি আছোঁ মই গ্ৰেজুৱেশ্যন কৰি আছোঁ নামভৰ্তি কৰিছোঁ অহা বছৰ শেষ হ'ব নাইবা এইবাৰ মই HS পাছ কৰিছোঁ বেলেগ কোৰ্চ ল'ব পাৰিম নে DLED কৰিব পাৰিম এতিয়া হৈছে আপোনালোকৰ আণ্ডাৰটেকিং ইয়াত আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ ইয়াত কি কোৱা আছে আণ্ডাৰটেকিং আপোনালোকে যেতিয়া ADRE পৰীক্ষাত আবেদন কৰে যিকোনো পৰীক্ষাত আবেদন কৰে তাতে কি দিব লাগে আণ্ডাৰটেকিঙত মানে ক্লিক কৰিব লাগে কিন্তু এইটো হৈছে বেলেগ এইটো মানে হৈছে আমাৰ যি কোৰ্টৰ এখন কাগজ থাকিব সেই কোৰ্টৰ কাগজত আপোনালোকে ইয়াত কি দিব লাগিব মই এই DLED কোৰ্চটোত নামভৰ্তি কৰিছোঁ ইয়াত লিখা আছে আপোনালোকে এইখিনি পঢ়ি ল'ব নামভৰ্তি কৰিছোঁ মই শিক্ষক হ'বৰ কাৰণে ইয়াত নামভৰ্তি কৰিছোঁ মই কোনো ধৰণৰ বেলেগ কোৰ্চ সেই বেলেগ কোৰ্চত নামভৰ্তি নকৰোঁ ইয়াতে মানে কৰিম এই 2 বছৰ কোনো ধৰণৰ মানে ফাঁকি নিদিওঁ কেৱল DLED পঢ়ি মই মোৰ শিক্ষকতা বৃত্তিটো ল'ম এনেকৈ আপোনালোকে ইয়াত কি কৰিব চহী কৰিব লাগিব নাম ডেট এড্ৰেছ সকলোখিনি দিব লাগিব আৰু ইয়াত কি লিখা আছে ইয়াত নোট হিচাপে দিয়া আছে কেণ্ডিডেট হু ফেইলছ টু সাবমিট অৰিজিনেল ৰিলেভেণ্ট ডকুমেণ্ট উইল নট বি এডমিটেড এইটো মানে ইয়াত যি কোৰ্টৰ কাগজ সেই কোৰ্টৰ কাগজখন আপোনালোকে উলিয়াই আনি চহী কৰি দিব লাগিব তেতিয়া আপোনালোকৰ কি হ'ব নামভৰ্তি হ'ব নহ'লে নামভৰ্তি নহয় গতিকে আপোনালোকে কেনেকৈ দুটা কোৰ্চ কৰিব পাৰিব হয়তো কৰিব পাৰে মানে যি ডিষ্টেঞ্চ মোডত কোনোবাই যদি MA কৰিব বিচাৰে সেইটো পাৰিব আৰু বেলেগ মানে এইটো হৈছে নিয়মীয়া পাঠ্যক্ৰম এই নিয়মীয়া পাঠ্যক্ৰমত আপোনালোকে নামভৰ্তি কৰাৰ সময়ত কোনেও বেলেগ কোৰ্চত নামভৰ্তি কৰিব নোৱাৰে কেৱল DLED আপোনালোকে যে DLED কৰি আছে সেই DLEDটোৱে কৰিব লাগিব আৰু মানে কোনোবাই যদি কয় আপোনালোকৰ BA পঢ়ি আছে গতিকে আপোনালোকে কি কৰিব আকৌ DLED পৰীক্ষাত নামভৰ্তি কৰক নাইবা MA কৰি আছে আকৌ DLED পৰীক্ষাত নামভৰ্তি কৰক এইটো কেতিয়া নকৰিব কি হৈছে আজিৰ পৰা প্ৰায় 6 মাহ এবছৰ আগতে আমাৰ DSC আসামত মাধ্যমিক দৌৰত যি আমাৰ এই HS
এই মানে জিটি পৰীক্ষা হয় তাতে কিছুমান ফলছ চাৰ্টিফিকেট মানে একেলগে দুটাকৈ মানে কোৰ্চ নামভৰ্তি কৰি সেই চাৰ্টিফিকেট জমা দি প্ৰথমে কি হৈছে 52 কেণ্ডিডেটছৰ চাকৰি মানে কি কৰিছে মানে হল কৰি ৰাখিছে আৰু সিহঁতৰ ওপৰত CID কেছ হৈছে। গতিকে আপোনালোকে এইটো ভুল নকৰিব। যদি DLED কৰে DLED কৰিব, DLED কৰাৰ পিছতে কোনোবাই যদি ভাবে যে গ্ৰেজুৱেশ্যন কৰিম MA কৰিম সেইটো আপোনালোকে কৰিব পাৰে, কিন্তু একেলগে দুটা কোৰ্চ আপোনালোকে কেতিয়াও নকৰিব। যদি কৰে আপোনালোকে ইয়াত আপোনালোকে আকৌ চাব, ইয়াত মানে হুবহু লিখা আছে আৰু এইখন আপোনালোকক লাগিব কোৰ্টৰ পৰা যি কাগজ, সেই কাগজ হিচাপে আপোনালোকে কি কৰিব এইখন চহী কৰিহে জমা দিব লাগিব। এইখিনি ক'লোঁ। আৰু আমাৰ যি এতিয়া আহিছোঁ সেইদিনা চিলেবাছখন আলোচনা কৰিছিলোঁ। 1 নম্বৰ থাকে মানে কি 2 আৱাৰ 2 ঘণ্টা সময় MCQ আকাৰত আহে আৰু নিগেটিভ মাৰ্কিং আছে 0.25 কৈ মানে নিগেটিভ মাৰ্কিং। যদি আপোনালোকে 4টা প্ৰশ্ন ভুল কৰে তেতিয়া আপোনালোকৰ যি শুদ্ধ প্ৰশ্নৰ উত্তৰ সেই শুদ্ধ প্ৰশ্নৰ উত্তৰ 1 নম্বৰ এনে কটা যাব যদি 4টা ভুল কৰে। আৰু ইংৰাজীত কি আছে 10, জিকেত 15, ৰিজনিঙত 10। গতিকে এইখিনি এতিয়া আহিছোঁ আপোনালোকে কি কৰিব সেইদিনা দেখুৱাইছোঁ। এই ইংৰাজী আমি যি পঢ়ি আহিছোঁ মেট্ৰিক পৰীক্ষাৰ সময়ত এই 2খন কিতাপ পঢ়িব পাৰে। তাৰপিছত যদি 10ৰ ভিতৰত 10 নম্বৰ বিচাৰে তেনেহ'লে আপোনালোকে যি নিতু সিং মেমৰ KD পাব্লিকেশ্যন এই কিতাপখন পঢ়িব পাৰে। আজি মানে অলপ চমুকৈ কৈছোঁ কিন্তু ভালকৈ দেখুৱাইছোঁ। নাইবা SP বক্সী ছাৰৰ অবজেক্টিভ অফ জেনেৰেল ইংলিছ বাই SP বক্সী এইখন কিতাপক পঢ়িব পাৰে। তাৰপিছত যি জিকে এই জিকে কাৰণে আপোনালোকে অসমীয়াৰ বুক পঢ়িব পাৰে। মোৰ চেনেলত 8ৰ পৰা 9টা ভিডিঅ' যি অসমীয়াৰ বুকৰ আছে মানে বহুতবাৰ কম পৰে, আমাৰ দিনতো পঢ়িছিল। তাৰপিছত এইখন হৈছে গ্ৰেড 3 গ্ৰেড 4ৰ যি বিশাল সংগ্ৰহ এইখনো পঢ়িব পাৰে। আজি মানে বেছি নতুন নকওঁ। তাৰপিছত অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয় শৈলেন বৈশ্য ছাৰৰ এইখন ধুনীয়া কিতাপ হয়, এইখনো পঢ়িব পাৰে আপোনালোকে। কমন মানে যোৱাবাৰ প্ৰশ্ন কমন আহিছিল। যদি বেছিকৈ বিতংভাৱে পঢ়িব বিচাৰে কি কৰিব লাগিব আপোনালোকে যে জেনেৰেল নলেজ লুচেন জিকে এইখন পঢ়িব পাৰে। এইখন পঢ়িলে আপোনালোকে কি কৰিব সেইদিনা কৈছোঁ 15ৰ ভিতৰত যি নম্বৰ জিকেত 15 পাব। তাৰপিছত ৰিজনিঙৰ কাৰণে সেইদিনা কৈছোঁ আকৌ দেখুৱাইছোঁ আজি আমাৰ যি ৰিজনিং গুৰু এই আমাৰ বিক্ৰমজিৎ ছাৰৰ এইখনো আপোনালোকে পঢ়িব পাৰে। ধুনীয়া কিতাপ। এবাৰ যদি চাই আপোনালোকে হিন্দী আৰু ইংৰাজীত আছে কনচেপ্ট ক্লিয়াৰ হ'ব। ৰিজনিঙত যি নম্বৰ আমাৰ কিমান আছে 10 নম্বৰ, 10ৰ ভিতৰত 10 পাব যিখিনি মানে আমাৰ চিলেবাছত ইতিমধ্যে উল্লেখ কৰা আছে। সেইদিনা দিছিলোঁ, আজিও মানে অলপ কি কৰিম পিছৰ ফালে দিছোঁ। আৰু জেনেৰেল ইংৰাজীৰ ছেকশ্যনত কি আছে আমাৰ ভকেবুলাৰী টেন্স, ভাৰ্বছ, প্ৰিপজিশ্যন, কম্প্ৰিহেনশ্যন এইখিনি মানে কম্প্ৰিহেনশ্যন মানে যোৱাবাৰ কি আহিছিল এটা মানে সৰুকৈ এটা পেৰাগ্ৰাফ দিয়া আছিল, তাতে প্ৰশ্ন কৰিছিল। ভইচ চেঞ্জ কৰিব লাগিব, নিৰেশ্যন কৰিব লাগিব, এডভাৰ্বছ, চিনোনিম, এণ্টনিমছ এইখিনি মোৰ চেনেলত ইংৰাজীত কিছুমান ভিডিঅ' মানে প্ৰতিটো টপিকছৰ কিছুমান ভিডিঅ' মানে প্ৰায় চিলেবাছন শেষ কৰিছোঁ। মানে দুটা এটাকৈ টপিকছ আছে ইংৰাজীৰ। তাৰপিছত জেনেৰেল নলেজৰ কাৰণে কিছুমান ভিডিঅ' আগবঢ়াইছিলোঁ অসমীয়াৰ বুকৰ, সেইখিনিও আপোনালোকে চাব পাৰে। তাৰপিছত মেথছৰ কাৰণে আপোনালোকক সেইদিনা কৈছিলোঁ ক্লাছ 6, 7, 8ৰ গণিতৰ যি কিতাপ সেই কিতাপসমূহ চাব পাৰে। চাব লাগিবই, চাব পাৰে মানে কি চাব লাগিব যিখিনি আমাৰ নেচাৰেল নাম্বাৰ, হল নাম্বাৰ, ইভেন নাম্বাৰ, অড নাম্বাৰ, প্ৰাইম নাম্বাৰ, কম্প'জিট নাম্বাৰ, প্লেচ ভেলু, ফেচ ভেলু, ফাণ্ডামেণ্টেল অপাৰেশ্যন, ফেক্টৰ্ছ, মাল্টিপুল মানে কি যি আমাৰ উৎপাদক আৰু গুণিতক আছে, প্ৰাইম নাম্বাৰ, প্ৰাইম ফেক্টৰ, LCM, HCF, এচেণ্ডিং ডিচেণ্ডিং অৰ্ডাৰ, ফ্ৰেকশ্যন এইখিনি আপোনালোকে গোটেইখিনি ক্লাছ 6, 7, 8ৰ কিতাপত পাব। লগতে সেইখিনি ক্লাছ 6, 7, 8ৰ কিতাপকেইখন চোৱাৰ পিছত এইখন আপোনালোকে যদি আছে প্ৰেক্টিছ কৰিব। কাৰ আমাৰ যি কি আছে ইয়াত ৰাকেশ যাদৱ ছাৰৰ যি কিতাপ
এইখন কেৱল এডিআৰই বুলি কেৱল কি আমাৰ ডিএলএড বুলিয়ে নহয় এডিআৰই পৰীক্ষা জিটি পিজিটিত যিমান মানে গণিতৰ পৰীক্ষা হয় এছএছচি লেভেলৰ এই কিতাপখন আপোনালোকে যদি চাই আপোনালোকে গণিতত কিন্তু যদি আপোনালোকে নম্বৰ পায় আপোনালোকে কাট অফত আগবাঢ়ি থাকিব গতিকে গণিত হৈছে আমাৰ মেইন কিছু বহুত ষ্টুডেণ্টে গণিতত কি কৰে নম্বৰ একেবাৰে কম পায় ৰিজনিঙত পায় যদিও ৰিজনিঙতকৈ গণিতত অতি সহজতে মানে বেছি নম্বৰ পাবৰ কাৰণে কি কৰিব লাগিব আপোনালোকে এছএছচি লেভেলৰ যদিও মানে ইয়াত এছএছচি লেভেলৰ ইয়াত বেছিকৰ পৰা আছে কিন্তু তাৰ আগতে আপোনালোকে গণিতৰ ক্লাছ 6 to 8ৰ যিখিনি কিতাপ সেই কিতাপসমূহ চাব লাগিব তাৰপিছতহে এইখন তাৰপিছত সায়েন্স এণ্ড জেনেৰেল নলেজ বিজ্ঞান আৰু গণিত কি বিজ্ঞান আৰু পৰিৱেশ অধ্যয়নৰ কাৰণে পৰিৱেশ বিজ্ঞানৰ কাৰণে আপোনালোকে কি পঢ়িব আকৌ কৈছোঁ যি আমাৰ এইখন ইভিএছৰ কাৰণে প্ৰথম কি আমাৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ যি পৰিৱেশ অধ্যয়ন এই কিতাপসমূহ একেবাৰে মানে দুদিন বা তিনিদিনৰ ভিতৰতে শেষ কৰি দিব পঢ়ি বহুতখিনি মানে কনচেপ্ট আছে উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ অসমৰ যে ভাৰতৰ ৰাজ্যসমূহৰ বিভিন্ন কথা চাব পাৰে গোটেইখিনি তাৰপিছত এইখন চাব পাৰে বিজ্ঞানৰ কাৰণে ক্লাছ 6 to 8ৰ গণিতৰ তাৰপিছত আমাৰ ক্লাছ 6 to 8ৰ এই বিজ্ঞানৰ কেৱল বিজ্ঞান বুলি ক'লোঁ তাৰপিছত এছএছচিৰ কাৰণে আমাৰ যি ক্লাছ 6 to 8ৰ যি ছ'চিয়েল ছায়েন্স এই গোটেইখিনি আমাৰ এচিআইটি কিতাপৰ পৰাই কি কৰিব লাগিব পঢ়িব লাগিব কাৰণ আপোনালোকে যেতিয়া চাকৰি পোৱাৰ পিছত আপোনালোকে কি কৰিব এচিআইটি অসমৰ অধীনত যি আমাৰ শিক্ষা বিভাগ যি আমাৰ এল পি স্কুল এম ই স্কুল সেই তাতেই পঢ়াব লাগিব গতিকে আপোনালোকে কাক পঢ়াব সেই স্কুলৰ ষ্টুডেণ্টখিনিকে পঢ়াব গতিকে সেই কিতাপসমূহে আপোনালোকক জনাটো অতি দৰকাৰ আৰু তাৰ পৰা বেছি প্ৰশ্ন আহে কিন্তু বিজ্ঞানৰ কাৰণে কিন্তু ইয়াৰ পৰা বহুত প্ৰশ্ন অহা দেখা যায় বিজ্ঞান কুইজ সেইদিনা কৈছিলোঁ পৰিৱেশ অধ্যয়ন বা পৰিৱেশ বিজ্ঞান এইচএছ লেভেলৰ তাৰপিছত মোৰ এখন পুৰণি কিতাপ আছে সেইখন মানে মোৰ PDF হিচাপে আছে সেইখনত মানে যিখিনি কনচেপ্ট আছে একেবাৰে সহজ এইখন দেখুৱালোঁ তাৰপিছত ছায়েন্সৰখিনি ক'লোঁ মানে ছায়েন্সৰ একেবাৰে বেছিকৰ পৰা পঢ়িব লাগিব 6, 7, 8ৰ এতিয়া আহিছোঁ আপোনালোকে মোৰ হেণ্ডিটেন নোটছ বিজ্ঞানৰ কেনেকৈ পাব এইখন কেতিয়া দিম ধুনীয়াকৈ প্ৰিণ্ট কৰিছিলোঁ কিছুমান লিখা আছে থাকিলেও কিন্তু উপায় নাই এনেকৈ দিম অলপ পালে এডিট কৰি এইখন যদি আপোনালোকে চাই ক্লাছ 6, 7 আৰু 8ৰ যি পুৰণি কিতাপ নতুন নহয় এই পুৰণি কিতাপৰ যি নোটছ এইখিনি আপোনালোকে ৰিভিজন কৰিব বহুত প্ৰশ্ন কমন পাব কাৰণ ইয়াত চামাৰি হিচাপে লিখিছোঁ যিখিনি গুৰুত্বপূৰ্ণ কথা সেইখিনি লিখিছিলোঁ এনেকৈ পঢ়িছিলোঁ গতিকে আপোনালোকৰ এইখন মানে PDF আকাৰে ডাউনলোড কৰি ল'ব টেলিগ্ৰাম চেনেলৰ পৰা আজি দিবলৈ চেষ্টা কৰিম মানে আজি 9টাৰ পৰা 10টা বজাৰ ভিতৰত টেলিগ্ৰাম চেনেলত আপোনালোকে জইন কৰিব আজি দিম তাৰপিছত ছ'চিয়েল ছায়েন্সৰ কাৰণে ছ'চিয়েল ছায়েন্স কিন্তু একেবাৰে স্কৰিং ছাবজেক্ট ইয়াত আমাৰ গোটেইখিনি চিলেবাছ আলোচনা কৰিছোঁ ইয়াৰ তলত আছে তলৰ পিনে আছে আপোনালোকে সেইখিনি আজিয়ে টেলিগ্ৰাম চেনেলত দিম ইয়াত 6, 7, 8ৰ যিখিনি আমাৰ কিতাপ আছে সেই কিতাপসমূহ চাব পাৰে তাৰপিছত সেইদিনা কৈছিলোঁ যি অসম জাতীয় বিদ্যালয়ৰ এই ষষ্ঠ শ্ৰেণীৰ কি চতুৰ্থ শ্ৰেণীৰ কিতাপ এইখন চাব বহুত কনচেপ্ট পাব আপোন দেশৰ কথা ষষ্ঠ শ্ৰেণী তাৰপিছত সপ্তম শ্ৰেণীৰ যি কিতাপ এই দুখন যদি চাই ছ'চিয়েল ছায়েন্সৰ বহুতখিনি কনচেপ্ট আপোনালোকে লাভ কৰিব আৰু মোৰ যি নোটছ এই ছ'চিয়েল ছায়েন্সৰ আজিয়ে দিম পাৰিলে আজি মানে 9টাৰ পৰা 10টা বজাৰ ভিতৰত দিম যেনেকৈ আছে তেনেকৈ দিম যদি আপোনালোকে অলপ মানে কি কৰে প্ৰিণ্ট কৰি লয় এনেকৈ অতি সহজতে আপোনালোকৰ লাভ হ'ব কেনেকৈ কি কৰিব আপোনালোকে প্ৰিণ্ট কৰি ল'ব যিহেতু যোৱা বছৰ ভিডিঅ' আকাৰে দিছিলোঁ এইবাৰ টেলিগ্ৰাম চেনেল খুলিছোঁ PDF আকাৰে ডাউনলোড কৰি ল'ব
তাৰপিছত আৰু এইটো মাইক মই নিজে বনাই লৈছোঁ, এটা তাৰ মানে এইডাল তাৰেৰে চাউণ্ডটো মানে অলপ কি হয় মাইকটোত, সেইকাৰণে এনেই মানে নিজে বনাই লৈছোঁ এইটো। আৰু লেংগুৱেজ ভাষা, ইয়াৰ কিন্তু লেংগুৱেজৰ গোটেইখিনি কনচেপ্ট মোৰ চেনেলত এছামিজ কানেকশ্যন চেনেলত গোটেইখিনি আলোচনা কৰিছোঁ। অবজেক্টিভ অফ লেংগুৱেজ লাৰ্ণিং অৰ লেংগুৱেজ টিচিং, ইম্পৰ্টেঞ্চ অফ লেংগুৱেজ লাৰ্ণিং লেংগুৱেজ টিচিং, তাৰপিছত এপ্লিকেশ্যন এণ্ড ফ্ৰেজ এণ্ড ইডিয়মছ কি আছে আমাৰ যি জতুৱা ঠাঁচ আৰু খণ্ড বাক্য, তাৰপিছত মেথড অফ লেংগুৱেজ লাৰ্ণিং যি আমাৰ কি আছে এই ভাষা কেনেকৈ শিকাব লাগে শিক্ষাদান প্ৰদান কৰিব লাগে তাৰ যিখিনি পদ্ধতি আছে, ইয়াত মানে কি ডাইৰেক্ট প্ৰশ্ন আহে। আৰু এই প্ৰশ্ন যি পুৰণি প্ৰশ্ন যি সংগ্ৰহ কৰা ডাইৰেক্ট প্ৰশ্ন আহিছিল ইয়াত 2025 দেখা পাইছে আপোনালোকে, 2025 ৰঙাকৈ চাইছে নহয় 2025 ডাইৰেক্ট প্ৰশ্ন আহিছে। 30+ প্ৰশ্ন আহিছিল বিজ্ঞান, সমাজ বিজ্ঞান, তাৰপিছত ইংৰাজী, গণিত। কিন্তু কিছুমানে যোৱাবাৰ যেতিয়া ভিডিঅ' আগবঢ়াইছিলোঁ মানে কিছুমানে কৈছিল যে আপোনাৰ পৰা এটা প্ৰশ্ন কমন অহা নাই, কিন্তু কিছুমানে মোৰ মানে ওচৰৰে কিছুমানে কি কৰিছিল পঢ়িছিল, মোৰ সেই নোটছখিনি মানে নোটছবুকখন নি মানে চিট পাইছিল। যদি আপোনালোকে ভালদৰে পঢ়ে, যদি আপোনালোকে এই কনচেপ্টখিনি ভালদৰে আয়ত্ব কৰে, তেতিয়াহ'লে কোনো ধৰণৰ বেলেগ আৰু চ'ৰ্চ বিচাৰিব নালাগে, কিন্তু আপোনালোকে একেবাৰে বেছিকৰ পৰা জানিব লাগিব। আৰু ইয়াত কি যি লেংগুৱেজ আমাৰ যি নতবিধি চৰ্তবিধি, তাৰপিছত ৰিডিং কম্প্ৰিহেনশ্যন, ভাৰ্বছ, নাম্বাৰছ, যি আমাৰ পচন গোটেইখিনি পুংখানুপুংখভাৱে যি এছামিজ গ্ৰামাৰ মাষ্টাৰ ক্লাছ, এছামিজ গ্ৰামাৰ ফুল কোৰ্ছ নাম্বাৰ এটা কি আছে প্লেলিষ্ট আছে, তাতে আপোনালোকে চাব। অসমীয়াত আৰু বেলেগ চাব নালাগে, যি প্ৰশ্ন আহে আপোনালোকে দেখা মাত্ৰই শুদ্ধ উত্তৰ কৰিব পাৰিব। এইখিনিকে ক'লোঁ। এনেকৈ আপোনালোকে আবেদন কৰিব লাগিব, এইখিনি ষ্টেপ মানে ফটো বনাব লাগিব, চিগনেচাৰ দিব লাগিব, HSLC এক্সামিনেশ্যনৰ যে PDF দিব লাগিব। এইখিনি মোবাইলতে কৰিব পাৰিব, কিন্তু সাৱধান আপোনালোকে সেই জিলা বাছনিৰ ক্ষেত্ৰত যেনেকৈ মানে আবেদন কৰিব সেইটো যাতে ভুল নহয়। এইখিনি আমাৰ 21 মে 2026। আৰু মানে এইখিনি আৰু আকৌ এবাৰ ক'লোঁ, মানে যোৱাবাৰ কিছুমানে কৈছিল যে দাদা আপোনাৰ পৰা মানে এটা প্ৰশ্ন কমন অহা নাই, কিন্তু কিছুমানে কিন্তু তলত কমেণ্ট কৰিছিল যে আপোনাৰ পৰা কমন আহিছিল, মানে সিহঁতে ভালদৰে মানে চাইছিল। মানে কিছুমানে কি কৰে কেৱল মানে MCQ লাগে। MCQ কি আজি বৰ্তমানৰ সময়ত বৰ্তমান যুগত মুখস্থ বিদ্যাৰ কাম নাই। কি কৰিব লাগিব আপোনালোকে কনচেপ্ট জানিব লাগিব। যেনেকৈ CTET পৰীক্ষাত পেডাগজি অবিহনে CTET কোৱালিফাই কৰা অসম্ভৱ। যদিও আমাৰ DL পৰীক্ষাটো মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু তাতে কি কৰে, তাতে বৰ্তমান NEP 2020 চনৰ কিছুমান প্ৰশ্ন ডাইৰেক্ট কি কৰে সুমুৱাই দিয়ে। গতিকে আপোনালোকৰ মুখস্থ বিদ্যাৰ ইয়াত কিবা কাম হ'ব, নিশ্চয় হ'ব। যিখিনি প্ৰশ্ন পুৰণি প্ৰশ্ন সেইখিনি পুৰণি প্ৰশ্ন আপোনালোকে চাব লাগিব। চালে যি 30, 25, 20 যি প্ৰশ্ন পায় সেইখিনি আপোনালোকৰ বোনাছ, প্লাছ আপোনালোকে যিখিনি এছামিজ গ্ৰামাৰ, ইংলিছ গ্ৰামাৰ সেইখিনি কনচেপ্ট জানিব লাগিব। ৰিজনিঙৰ, গণিতৰ কনচেপ্ট নজনাকৈ কোনোবাই MCQ কমন দিব পাৰিব নেকি? কমন দিব নোৱাৰে, নিশ্চয় নোৱাৰে। এইখন কেৱল পুৰণি প্ৰশ্নৰ আধাৰত, পুৰণি প্ৰশ্ন যি মানে কি কৰিছিলোঁ বিভিন্ন যি আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ পৰা প্ৰশ্ন আহে, আমাৰ যি পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট, তাৰপিছত ADRE, DLED, BEd, IGNOU BEd, তাৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন ইয়াত ইংৰাজী অসমীয়া মিক্স কৰি এই প্ৰশ্নৰ কাকতখন মানে প্ৰশ্ন মানে কি কুৱেশ্যন বেংক হিচাপে মই গুগল টাইপিং কৰি পঢ়াইছিলোঁ। আৰু এইখনৰ পৰা প্ৰশ্ন যোৱাবাৰ 30+ আহিছিল। সেইকাৰণে আকৌ কৈছোঁ, মানে আপোনালোকে হয়তো DL পৰীক্ষাটো মুখস্থ কৰি পৰীক্ষাত পাছ কৰিব পাৰিব, কিন্তু CTET পৰীক্ষাৰ কাৰণে আমাৰ NEP অহাৰ ফলত মানে মুখস্থ বিদ্যাৰ কাম নাই। যেনেকৈ অসম টেটত মুখস্থ বিদ্যা, কিন্তু CTETত কি আমাৰ যি আণ্ডাৰষ্টেণ্ডিং বেষ্ট, যি আমাৰ কম্প্ৰিহেনচিভ বেষ্ট ইয়াত আছে নহয় ৰিডিং কম্প্ৰিহেনশ্যন, সেই ৰিডিং কম্প্ৰিহেনশ্যন হিচাপে আপোনালোকে এইখিনি চাব লাগিব। বেছিয়ে ক'লোঁ, গতিকে কি ক'ম, এইখিনি মানে ক'বলৈ বাধ্য। মানে যোৱাবাৰ যিহেতু কৈছিল এটাও কমন নাই, কিন্তু কোনো কমন কোনেও দিব নোৱাৰে। আপোনালোকক ভালদৰে পঢ়িব লাগিব, মানে কনচেপ্টখিনি পঢ়িব লাগিব। ক'ৰ পৰা আহে ক্লাছ 6 to 8 বিজ্ঞান, সমাজ বিজ্ঞান, গণিত,
তাৰ পৰাহে আহে, বেলেগৰ পৰাতো নাহে। কিন্তু তাৰ ভিতৰৰ পৰা পঢ়িব লাগিব, ভিতৰৰ পৰা পঢ়িলে আপোনালোকে কমন পাবই, আৰু কনচেপ্ট জানিলে আপোনালোকে কোনেও ৰাখিব নোৱাৰে। এইখিনিকে ক'লোঁ। আকৌ কৈছোঁ মানে বেছিকৈ আপোনালোকে নাভাবিব যে বেছিকৈ ক'ল নেকি, কিন্তু যিটো বাস্তৱ, যিটো সত্য সেইটোকে ক'লোঁ। কেৱল MCQ কাম নিদিব, কিন্তু MCQ কাম দিব কেতিয়া কাম দিব, যেতিয়া আপোনালোকৰ মানে বেছিক কনচেপ্ট ক্লিয়াৰ হ'ব, তেতিয়া MCQখিনি কেৱল ৰিভিজন হিচাপে আপোনালোকক মানে সহায় কৰিব। আৰু মেইন কিতাপ পঢ়িব লাগিব। আৰু ময়ো মানে কি যিখিনি বনাইছোঁ তাতে মেইন কিতাপখিনি পঢ়িয়েই গুগল টাইপিং কৰি বনাইছিলোঁ। সেইখিনি মানে এলা ওলাকৈ এনেই বনোৱা নাই। এইখিনি আবেদন কৰোঁতে চাবমিট কৰিব লাগিব কেনেকৈ, এইখিনি এনেকৈ কৰিব। তাৰপিছত এইখিনি আপোনালোকে মানে মেক্সিমামে কেফে গৈ কৰিব, কিন্তু কিছুমানে যদি মোবাইলত কৰে এনেকৈ কৰিব লাগিব। তাৰপিছত আপোনালোকে মানে যোৱাকালি এজনে কমেণ্ট কৰিছিল, কলমটো কি, এইটো কলম ৰৰিট ফেণ্টা ফ্ল', ৰৰিট ফেণ্টা ফ্ল'। এই ৰৰিট ফেণ্টা ফ্ল'টো কি, এইটো হৈছে কি আমাৰ নীলা ব্লু ৰঙৰ, কিন্তু এইটো DLEDত এলাও নহয়, এইটো চিটেড পৰীক্ষাৰ কাৰণে এলাও হয়। আপোনালোকে বেলেগটো ল'ব, এইটো নীলা হয় ব্লু, কিন্তু আপোনালোকে ক'লাটো ল'ব। DLEDত ক'লাহে কি কৰে অনুমতি দিয়ে, কিন্তু চিটেড পৰীক্ষাত কোনো ধৰণৰ মানে ক'লা বগা বুলি কথা নাই, যিকোনো এটা হ'লে হ'ল। মানে এনে বল পেন, বেলেগ বল পেন আপোনালোকক বেলেগ লাগিব। ৰৰিট ফেণ্টা ফ্ল' এমাজনত চাৰ্চ কৰিব, কিন্তু আপোনালোকে এই নীলাটো নল'ব। DLEDৰ কাৰণে বাৰে বাৰে কৈছোঁ, কি DLEDৰ কাৰণে আমাৰ লাগিব কি ক'লা ব্লেক, কিন্তু নীলা ৰঙৰ এই যি ব্লুটো এলাও নহয়, ক'লোঁ এইখিনি। তাৰপিছত এনেকৈ যিখিনি আপোনালোকে ইমান দিনে যিখিনি পঢ়িছে, পঢ়া নাই মানে কোনো ধৰণৰ কথা নাই। আপোনালোকে কি কৰিব, এনেকুৱা OMR শ্বীট উলিয়াই লৈ এনেকৈ এই মানে এনেকুৱা যিটো মানে ক'লা পেন, এই ক'লা, এইটোতো নীলা, ক'লা পেনেৰে এনেকৈ গোল কৰিব, এনেকৈ গোল কৰি প্ৰেক্টিচ কৰিব অতি সহজতে। এনেকৈ মানে গোল কৰিব, 2বাৰ 3বাৰ ঘূৰালে কি হয়, গোল হয়। আৰু এনে সাধাৰণ পেনেৰে মানে কি কৰে, এনেকৈ ঘূৰালে বাবলছ কৰিলে কি হ'ব, বহুত সময় লাগে। মই চিটেডৰ এইটো মানে ইউজ কৰিছিলোঁ, কিন্তু এইটো আকৌ গৈছোঁ, এইটো নীলা। আপোনালোকৰ কি লাগিব, DLEDত ক'লা লাগিব। বহুত সময় ৰাহি কৰে প্ৰায়। যদি আপোনালোকে মানে গোটেই মানে 100টা প্ৰশ্ন গোল কৰোঁতে 15 মিনিট লাগে, এইটো কিন্তু 5ৰ পৰা 7 মিনিটৰ ভিতৰত কি হ'ব, গোল কৰিব পাৰিব। এইটো ক'লোঁ, গতিকে এইখিনিকে ক'লোঁ। আজি আপোনালোকে কি কৰিব, যি মই ছায়েন্সৰ আৰু মানে ছ'চিয়েল ছায়েন্সৰ যিখিনি নোটছ, এই নোটছখিনি টেলিগ্ৰামত পাব। আপোনালোকে PDF আকাৰে উলিয়াই ল'ব। তাৰপিছত কি কৰিব লাগিব, আপোনালোকে যিখিনি মোৰ মানে আগতে ভিডিঅ' বনোৱা আছিল ছ'চিয়েল ছায়েন্সৰ GK EVSৰ, সেই গোটেইখিনি MCQ নাইবা কনচেপ্ট কণ্টেণ্ট হিচাপে টেলিগ্ৰাম চেনেলত কি কৰিম, আপলোড কৰিম, যাতে আপোনালোকে আকৌ মানে চাব নালাগে। তাৰপিছত এতিয়া আহিছোঁ, মানে আৰম্ভণিতে কৈছিলোঁ কি চিলেবাছ, এইখিনি মানে আবেদন কৰোঁতে এনেকৈ ওলাব। তাৰপিছত আপোনালোকে প্ৰিণ্ট কৰি ল'ব। কিবা যদি অসুবিধা পায় এইটো নম্বৰত ফোন কৰিব। এতিয়া আহিছোঁ আমাৰ যি প্ৰি এণ্ট্ৰি টেষ্ট পেড 2026 চনত যিখন অফিচিয়েল চিলেবাছ আজি আকৌ দিছোঁ। এইখিনি মানে অসমীয়া আৰু ইংৰাজীত, মানে ইংৰাজীখিনিতো ইংৰাজীয়ে, কিন্তু তথাপি মানে ইয়াত কি দিছোঁ, মানে অসমীয়াৰ কি কৰিছোঁ, ব্ৰেকেটত দিছোঁ। যেনে টেন্স মানে কাল, এইখিনিতো আপোনালোকে জানেই। কম্বিনেশ্যন মানে বোধশক্তিৰ ধাৰণা বা বোধশক্তিৰ পৰীক্ষা মানে ভইচ চেঞ্জ কৰা, উক্তি, জেনেৰেল নলেজ মানে সাম্প্ৰতিক ঘটনাৱলী, মানে হু ইছ্যু মানে মানে বিখ্যাত ব্যক্তিসকল, এব্ৰিভিয়েশ্যন। এইটো মানে আকৌ কি আছে, সংৰক্ষিত, এতিয়া সংক্ষিপ্ত, এইটো মানে হিন্দী আছে সংক্ষিপ্ত ৰূপ। তাৰপিছত কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ভাৰতৰ সংবিধান, এইখিনি আপোনালোকে চাব, প্ৰিণ্ট কৰি ল'ব। আজি মানে যিহেতু টেলিগ্ৰাম চেনেলত দিম। মেথছৰ এইখিনি চাব। এইখিনি মানে আগতে ক'লোৱে, তথাপি এইখিনি মানে পুনৰ দেখুৱাইছোঁ। মানে ভিডিঅ'টি দীঘল হ'ল,
এইখিনি আপোনালোকে আজি দিম, আজি প্ৰিণ্ট কৰি উলিয়াব চিলেবাছখন লেংগুৱেজ। গতিকে যদি আপোনালোকে নতুনকৈ চেনেলটিত ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ যি বৰ্তমান আমাৰ চিটেট পৰীক্ষাৰ আবেদন হৈ আছে আৰু তাৰ আগতে DLED হ'ব। DLED ভিডিঅ' বেছিকৈ বনাম, তাৰপিছত চিটেটৰ ভিডিঅ' বনোৱা আৰম্ভ কৰিম। গতিকে শেষত আপোনালোকক কৈছোঁ, যদি নতুনকৈ চেনেলটিত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। গতিকে শেষত জয় অসম।